ট্ৰাক দুখন এবাৰ নদীৰ ফালে গতি কৰিলে। আনন্দ মিশ্ৰিত উত্তেজনাৰে গাঁৱৰ মানুহবোৰে শ্বটবোৰ ট্ৰাকত দম কৰি গ'ল। ৰুক্মিণী সকলোৰে কপালত ক'লা আৰু ৰঙা ফুট দি গ'ল। তাই শেখৰ হুছেইনৰ কপালত ফুট দি হঠাতে ভৰি দুখন চুই এটা সেৱা কৰিলে। হুছেইনে ৰুক্মিণীক বাহু দুটাত ধৰি উঠাই ক'লে, এছা কভি মত কৰনা, কেতিয়াও এনেকুৱা আৰু নকৰিবি। ভৱিষ্যতে মোক এনেকৈ সেৱা কৰিলে আৰু কেতিয়াও নাহোঁ। ৰুক্মিণীয়ে হুছেইনৰ কথা শুনি বিস্ময়ত বোবা হৈ গ'ল। মুখিয়াৰ পৰা চৰ্দাৰলৈ গিৰিয়েক, শহুৰেক, বৰজনাক সকলোকে সেৱা কৰিয়েই তাই জীৱন পাৰ কৰিলে। কিবা কাৰণত সেৱা নকৰাকৈ থাকি গ'লে ককৰ্থনা তিৰস্কাৰো খাব লগা হয়। অথচ জীৱনত প্ৰথমবাৰৰ বাবে যিজন মানুহক তাই অন্তৰেৰে প্ৰণিপাত জনালে, তেওঁ সেৱা জনোৱাৰ বাবেহে আঘাত পালে। এনেকুৱাও হয়নে? ৰুক্মিণীয়ে মনে মনে ভাবিলে, তুমি যিমানেই মোক বাধা দিয়া, মই আজীৱন তোমাক অন্তৰেৰে সেৱা জনাই থাকিম। তাই কথাটো ভবাৰ লগে লগে মিচিককৈ হাঁহি পেলালে। হুৰহুৰাই দুখন ট্ৰাকে শ্বট বোজাই কৰি গাঁৱৰ মাজেৰে আগবাঢ়িল। পিছে পিছে আনন্দ উল্লাসেৰে এটা সমদল। এনে ঘটনা কেতিয়াও এই গাঁৱত ঘটা নাছিল। গাঁওখনৰ আনন্দ হেৰাই গৈছিল। বহু দূৰলৈকে গাঁৱৰ মানুহবোৰ ট্ৰাকৰ পিছে পিছে নাচি বাগি গৈ থাকিল। মায়াই চাপৰি বজাই গীত জুৰিলে। বলমা বসন্ত খুচিয়া আয়েৰে, শুভদিন আয়ৰে। হোলীৰ সময়ত গোৱা এই গীতটোৱে আবতৰতে হোলীৰ ৰং লৈ আহিল। তেতিয়া শৰৎকালৰ আৰম্ভণিও হৈছে মাথোন। মটৰ মাহ আৰু আলুৰ খেতি কৰিবলৈ পথাৰৰ মাটিবোৰ চহাই ধূলিয়ৰি কৰা হৈছে। মায়াৰ সৈতে যোৱা তিৰোতাবোৰেও জাকি মাৰি এপাক ঘূৰি সমস্যাৰে গালে, জগমে শুভদিন আয়ৰে বসন্ত খুচিয়া আয়ৰে। ৰঙিয়াল তিৰোতাৰ এনে সমদল আবতৰত কোনো মানুহেই দেখা নাছিল। পথাৰত কাম কৰি থকাৰ পৰাই মানুহবোৰে এই আপুৰুগীয়া দৃশ্য চালে। এনেতে পথাৰৰ এমূৰত মায়াই গোবৰ্ধনক থিয় হৈ থকা দেখিলে। গোবৰ্ধনৰ লেংপেং দীঘল শৰীৰটো দূৰৰ পৰাও মায়াই ভুল নকৰে। মায়া আগৰে পৰাই গোবৰ্ধনক দেখিব নোৱাৰে। গোবৰ্ধন আৰু লক্ষণ দুটা ককাই ভাই। দুয়োটাই আছামত আছিল। গোবৰ্ধন আগতেই গুচি আহিল। তাৰ দৰে ধুৰন্ধৰ এটা গাঁওখনত নাই। আছামত প্ৰথমে সি পাথৰ কুঁৱেৰীত কাম কৰি পিছত কয়লা ব্যৱসায়ত সোমাল। কিন্তু হঠাতে এদিন সি আছাম এৰি গাঁৱত উপস্থিত হ'লহি। বহুতেই ঘুনুক ঘানাককৈ কয়, সি মানুহ মাৰি পলাতক। পুলিচৰ খাতাত তাৰ নাম দাগী আছামী বুলি আছে। সত্যাসত্য কোনেও নাজানে। কিন্তু মুখিয়াৰ সৈতে গোবৰ্ধনৰ সম্পৰ্ক মধুপৰ্কৰ দৰে হ'ল। মুখিয়াৰ কিছু পইচা আছামৰ কয়লা ব্যৱসায়ত লগোৱাৰ কথা মায়াই মুখিয়াৰ ঘৰত কাম কৰোঁতেই চোতালৰ আলোচনাত শুনিছিল। এই গোবৰ্ধনে এদিন গুদাম ঘৰৰ পৰা বস্তা আনিবলৈ যাওঁতে হেঁচা মাৰি ধৰি তাইৰ ব্লাউজ ফালি পেলাইছিল। গোবৰ্ধন মুখিয়াৰ খেতি ব্যৱসায় চোৱা তিনি চৰ্দাৰৰ মাজৰ এটা। মায়াই তথাপিও গোবৰ্ধনক এচৰ দি থৈছে। গোবৰ্ধন মাজে মাজে গাঁৱৰ পৰা বহুত দিনলৈ নোহোৱা হয়। ক'লৈ যায় কোনেও নাজানে। বহুদিনৰ মূৰত যেতিয়া হঠাতে এদিন সি গাঁৱত ওলাইহি আৰু কেইদিনমান থাকিবলৈ লৈ সকলোৱে শংকাৰে দিন কটায়। সেই দিনকেইটাতে গাঁৱলৈ পুলিচ আহে। খানা তালাচ হয়। নিৰপৰাধী দুখীয়া দুই এটাই বেতৰ কোব খায়। দুই এটাক পুলিচে ধৰি লৈ যায়। তাৰ পাছত সকলো নিজম পৰে। গোবৰ্ধনক পুলিচে একো নকৰে। বীৰ দৰ্পে সি গাঁৱৰ তিৰোতাৰ দেহৰ যিকোনো অংশ থপিয়াই ফূৰ্তি কৰে। গাভৰু ছোৱালীবোৰক টানি আনি কাৰ ছোৱালী সোধে। কেইদিনমান নেদেখোঁতেই ছোৱালীজনী কিমান ডাঙৰ হ'ল মন্তব্য কৰাৰ লগতে শৰীৰটো টিপি জোখ মাপ লয়। ছোৱালী বোৱাৰী সকলোৱে গোবৰ্ধন গাঁৱৰ পৰা আঁতৰি থকা কেইদিন স্বস্তিৰে উশাহ লয়। এই গোবৰ্ধনক হঠাৎ পথাৰৰ কাষত ৰৈ থকা দেখি মায়াৰ বুকুৱে চিৰিংকৈ মাৰিলে। যোৱা ৩ মাহমান গোবৰ্ধন নাছিল। সি এনেই অহা নাই, সেই কথা মায়াই জানে। সিহঁতৰ আজিৰ এই আনন্দৰ বেলিটো কলীয়া ডাৱৰে ঢাকিবলৈ বেছি পৰ নাই। ৰঙিয়াল তিৰোতাবোৰৰ জাকটোৱে গোবৰ্ধনক মন কৰাই নাছিল। এক বিশেষ ভংগীত গোবৰ্ধনে আঙুলিৰ ফাকত বিৰি লৈ তৃপ্তিৰে দুই একোটান বিৰি মাৰি গীত গাই হাঁহি ফূৰ্তি কৰা তিৰোতাৰ সমদলটোলৈ একান্ত মনে চাই আছে। মায়াহঁত আহি গোবৰ্ধনৰ ওচৰ পোৱাৰ লগে লগে সি মায়াকে সুধিলে, কাৰ চাদি পাতিছ? মায়াই এক মুহূৰ্তৰ বাবে ভাবিলে উত্তৰ দিয়াটো সমীচীন হ'ব নে নহয়। পিছ মুহূৰ্ততে তাই মুখ বন্ধ ৰখাই
শ্ৰেয় বুলি ভাবি গোবৰ্ধনৰ কাষেদিয়ে পাৰ হ'ল। গোবৰ্ধনক দেখি বাকী মাইকী মানুহবোৰৰ আনন্দটো এক মুহূৰ্তৰ বাবে জ্যোতি পৰিল। সিহঁতে ইজনী সিজনীৰ চকুলৈ চালে। মায়াই গোবৰ্ধনৰ ফালে নোচোৱাকৈ পাৰ হৈ গ'ল। হঠাতে গোবৰ্ধনে ক'লে, তই লিডাৰ বুলি জানো, তিতলীকো সেই ভতৰাকেইটাক দিলি নেকি? তিতলী সম্পৰ্কে গোবৰ্ধনৰ মুখত অশ্লীল মন্তব্য শুনি মায়া ৰ'ব নোৱাৰিলে। তাই ফেটিসাপৰ ফণাৰ দৰে উভতি গোবৰ্ধনৰ মুখামুখি হৈ তৰ্জনী আঙুলি টোৱাই ক'লে, খবৰদাৰ, তোৰ চোৱা চেলেকা কদৰ্য মুখত তিতলীৰ নাম নানিবি। কথা বিষম দেখি ৰুক্মিণী, লাজু, সুভদ্ৰা সকলোৱে মিলি মায়াক টানি আনিলে আৰু গোবৰ্ধনক একো নক'বলৈ খাটিলে। মায়াই সিহঁতৰ কথামতে গোবৰ্ধনক এৰি দলটোৰ লগে লগে খোজ দিলে। এনেতেই গোবৰ্ধনে চিঞৰিলে পিছফালৰ পৰা, ঐ মায়া, তিতলীৰ বুকুখন আগতকৈ বাঢ়িল, দুপাতটা তাইক ভালকৈ ল'বলৈ কবি। মায়াই দুয়োখন কাণত হাত দি চকু দুটা জোৰকৈ মুদি দিলে। খন্তেক আগলৈকে হাঁহি ফূৰ্তি গীত নৃত্যৰে উলাহ ছটিয়াই অহা তিৰোতাবোৰৰ দলটো কাহ পৰি জিন গ'ল। সিহঁত তৎক্ষণাতে একোটা নিস্তেজ মৰাশলৈ ৰূপান্তৰিত হ'ল। বাকী চপত সিহঁত মৃতদেহৰ লগত অহা মৌন শোভাযাত্ৰাকাৰীৰ দৰে গাঁৱৰ ফালে আহি থাকিল। বৰ্ষাৰ বাবে খবৰটো ভাল নে বেয়া তাই ধৰিব নোৱাৰিলে। তিলুৱাৰ কেম্পৰ পৰা লক্ষণে খবৰ লৈ আহিছে, বৰ্ষাৰ ঘৰৰ মানুহ আহিছে, দুটা ডেকা ল'ৰা। জৰুৰী কথা আছে, বৰ্ষা এতিয়াই যাব লাগে। খবৰটোৱে বৰ্ষাক আনন্দ দিয়াতকৈ হতাশহে কৰিলে। ইনচাইটত তাই কেইবামাহো পাৰ কৰিলে। আজি হঠাৎ কি কাৰণে তাই ঘৰখনৰ বাবে, নিজৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় হ'ল? কোন আহিছে তাইক খবৰ ল'বলৈ? তাই বাৰু ভুলেই কৰিলে। যোৱা কেইটামাহত যদি বিপদত পৰি তাইৰ মৃত্যু হ'লহেঁতেন, ঘৰখনে কি কৰিলেহেঁতেন? অভিমান আৰু বিদ্ৰোহত তাইৰ বুকুখন শিলৰ পাহাৰৰ দৰে হ'ল। তাই নিজক কঠোৰ কৰিবলৈ চেষ্টা কৰিলে। যোচেফে ওচৰতে বহি বৰ্ষাৰ মুখমণ্ডলৰ পৰিৱৰ্তনবোৰ লক্ষ্য কৰি ক'লে, তুমি যোৱা, কামবোৰ মই চাম। কেম্পত হুছেইন ব্ৰাদাৰ আছে। নিশ্চয় তেওঁ তুমি যোৱাটো বিচাৰিয়েই লক্ষণক খবৰ দিবলৈ পঠাইছে। অনিচ্ছা সত্ত্বেও বৰ্ষা লক্ষণৰ সৈতে এখোজ দুখোজকৈ আগবাঢ়িল। বিয়লিৰ গাড়ী যাবলৈ আধা ঘণ্টা আছে। খৰখোজ দিলেহে বাছ পামগৈ, লক্ষণে ক'লে। বৰ্ষাই চাৰিওফালে এবাৰ চালে। সঞ্জীৱ বা ৰাখী কাকো চকুত নপৰিল। বৰ্ষাই খোজ খৰকৈ পেলালে। বৰ্ষাই দেখিলে গাঁৱৰ মূল ৰাস্তাৰে তিৰোতাৰ সমদলটো আহি আছে। বৰ্ষা আগবাঢ়ি গৈ সিহঁতৰ ওচৰ পালত সকলো ৰৈ দিলে। বৰ্ষা আচৰিত হ'ল। সকলো যেন মমৰ মূৰ্তি, ক্ৰিয়া প্ৰতিক্ৰিয়াহীন গোমোঠা মুখবোৰ। কিবা হ'ল নেকি? বৰ্ষাই শংকাৰে ৰুক্মিণীৰ ফালে চাই সুধিলে। এনে এটা প্ৰশ্নৰ বাবেই যেন সকলো ৰৈ আছিল। ওপৰা ওপৰিকৈ সকলোৱে গোবৰ্ধনৰ ব্যৱহাৰৰ কথা ক'বলৈ ধৰিলে। লক্ষণে তলমূৰ কৰি কথাবোৰ শুনি থাকিল। বেজাৰত তাৰ মুখখন আৰু ক'লা পৰিল। গোবৰ্ধন আৰু লক্ষণ একেজনী মাকৰে সন্তান। লক্ষণ আৰু গোবৰ্ধন ককাই ভাই হ'লেও বেলেগ হোৱা বহু বছৰ হ'ল। দুয়োটা একেলগে আছামত আছিলগৈ, কিন্তু লক্ষণৰ পথত গোবৰ্ধন নাথাকিল। গোবৰ্ধন সৰুৰে পৰাই বেলেগ প্ৰকৃতিৰ। এবাৰ গোবৰ্ধনক পুলিচে বিচাৰি নাপাই লক্ষণক লৈ গৈ খুব পিটিলে। লকআপত থকা সময়ছোৱাত লক্ষণে প্ৰতিজ্ঞা কৰিলে, নিজৰ ভায়েক হ'লেও গোবৰ্ধনৰ সৈতে সি আৰু কেতিয়াও লগ নহয়। লকআপৰ পৰা ওলাই লক্ষণ গ'ল চাহ বাগিচাৰ কলঘৰত কাম কৰিবলৈ। গোবৰ্ধনে আছাম এৰি অহাৰ পিছতো লক্ষণ আছামতেই থাকিল। কিন্তু বহু বছৰৰ মূৰত গাঁৱলৈ আহিও লক্ষণ গোবৰ্ধনৰ পৰা শান্তিত থাকিব নোৱাৰিলে। লক্ষণৰ ভাগৰ মাটি কেইবিঘাও গোবৰ্ধনে আত্মসাৎ কৰিলে। একমাত্ৰ ল'ৰা বলৰামক ভাগ্য ভাল ইনচাইটৰ মানুহে ৰান্ধনি ল'ৰা কৰি ল'লে। মাক মৰা ল'ৰাটো তাত থিতা পেলোৱাত লক্ষণো তাতেই থাকিবলৈ ল'লে। মেচুগাঁও সি এৰিলেই, কিন্তু গোবৰ্ধনৰ কীৰ্তিকলাপৰ লজ্জাই তাক লগ নেৰিলে কোনোদিন। লক্ষণ, চাচোন, তোৰ ভায়েৰটো এই গাঁৱত জন্ম নোহোৱা হ'লে তিৰোতা মানুহবোৰ অন্ততঃ শান্তিৰে থাকিলেহেঁতেন। কি খাই তোৰ মাৰে এনেকুৱা পাষণ্ড জন্ম দিছিল ক'ব নোৱাৰোঁ। মায়াই খচখচকৈ কথাবোৰ কৈ দিলে। লক্ষণে কি কৰিব? গোবৰ্ধনৰ বাবে সি নিজেই গাঁও এৰিলে, বৰ্ষাই ক'লে। কিন্তু আমি ক'লৈ যাম? ককায়েক বুলি লক্ষণৰ একো দায়িত্ব গোবৰ্ধনৰ বাবে নাইনে? মায়াই খঙতে আকৌ ক'লে। লক্ষণ তলমূৰকৈ নিমাতে থাকিল। বৰ্ষাই মায়াক শান্ত কৰিবলৈকে ক'লে, মই কাইলৈ পুৱাই গাঁও পামহি। এই বিষয়টো এনেকৈ নহয়, ভালকৈ আলোচনা কৰিম।
এতিয়া যোৱা। গোবৰ্ধনে কিবা ক'লেও তোমালোকে কাজিয়া নকৰিবা। সি কিবা উদ্দেশ্য লৈহে তোমালোকক জোকাই লৈছে। তিৰোতাৰ দলটো এইবাৰ পুনৰ যাত্ৰা কৰিলে। সিহঁতৰ মুখবোৰ দেখিলেই বুজা যায় বৰষাৰ কথাত সিহঁত সন্তুষ্ট হ'ব পৰা নাই। কি কৰোঁ মই? মোৰ ল'ৰাটোক ভালে ৰাখিবলৈ এই গাঁও এৰিলোঁ। গোবৰ্ধনে মোৰ ল'ৰা বলৰাম আৰু তাৰ মাককো বৰ মানসিক শাস্তি দিছিল। কন্দনমোৱা হৈ লক্ষণে ক'লে। বৰষাই প্ৰসংগ এৰাবলৈকে ক'লে, এইবোৰ ভাবি দুখ কৰিব নালাগে। তুমি যি কৰিছা ভাল কাম কৰিছা। বোলা খৰখোজ দিয়া। লক্ষণে বৰষাৰ লগে লগে খোজৰ গতি বঢ়ালে। এইবাৰ ৰন্টু আৰু বিজুক দেখি বৰষাৰ প্ৰথমে অভিমানত চকু পানী ওলাই আহিব খুজিছিল যদিও তাই নিজকে সম্বৰণ কৰিলে। যোৱা ৩-৪ মাহত বৰষাই ইনচাইটৰ সদস্যবোৰৰ সৈতে থাকি নিজকে বহুত কথাত নিয়ন্ত্ৰণ কৰিবলৈ শিকিছে। তাই অতি সহজভাৱেই ক'লে, ৰন্টু দেখোন, কেনেকৈ আহিলি? তোক বিচাৰি আহিলোঁ। ঠিকনাটো জানো তাৰমানে? চাহেবপুৰাত নামি অলপ বিচাৰ খোচাৰ কৰি পালোহি। বৰমাই পঠালে। তহঁত নিজে অহা নাই তাৰমানে? নহয়, আমি ভাবিয়েই আছিলোঁ। ইয়াৰ বিজু পৰীক্ষা চলি আছিল। বৰষাই খন্তেক বিজুলৈ চালে। বিজু ৰন্টু সমনীয়া বন্ধু। বৰষা, ৰন্টু, বন্যা, বিজু আটাইবোৰে এসময়ত একেলগেই খেলি ধূলি ডাঙৰ হৈছিল। কিবা খালিনে? হুছেইনে লগ পালে, খোৱালে আমাক। বৰষা এবাৰ ঘৰৰ চিৰিতে বহি পৰিল। দুখন কাঠৰ চকীত ৰন্টু আৰু বিজু। কোনেও একো সোধা নাই। বহুপৰ নিস্তব্ধতাৰ মাজেৰেই পাৰ হ'ল। শেখৰ হুছেইন ঘৰটোৰ পৰা ওলাই আহিল এইবাৰ। বৰষা, তোমাৰ ঘৰৰ মানুহ আহিছে। তোমাক লৈ যাব খুজিছে। বৰষাই স্তম্ভিত হৈ এবাৰ হুছেইনলৈ আৰু এবাৰ ৰন্টুলৈ চালে। ৰন্টুৱে কোনোমতে বৰষালৈ নোচোৱাকৈ ক'লে, তাই এইদৰে থকাত কোনেও ভাল পোৱা নাই। ঘৰখনে অত্যন্ত লাজ পাইছে বাবেই তোৰ খবৰ কৰা নাছিল। বৰদেউতা বৰমালৈ ভাবি তই এনে কৰাটো উচিত নাছিল। এতিয়া তথাপিও তেওঁলোকে তোক বিচাৰিছে। হাজাৰ হ'লেও নিজৰ সন্তান। তই পৰিয়ালৰ মান মৰ্যাদাৰ কথা ভাব বা নাভাব, কিন্তু ঘৰখনে এইদৰে অচিন অবিন ঠাইত যিকোনো মানুহৰ লগত থকাটো কেতিয়াও নিবিচাৰে। তই কাইলৈকে আমাৰ লগত ব'ল ঘৰলৈ। বৰষা অসহ্য খঙত ফাটি পৰাৰ দৰে অৱস্থা হ'ল। তথাপিও তাই নিজক সম্বৰণ কৰি ক'লে, তহঁতে কেনেকৈ ভাবিলি যে মই তহঁতৰ সৈতে ঘৰলৈ উভতি যাম? কিন্তু আমি তোক লৈ যাবলৈ আহিছোঁ।